এটাতো একদম হয়, আজি ৰাতি আপোনাৰ 11:55 অহা প্ৰবল বতাহত মানে ধুমুহা বতাহ, শিল বৰষুণ আৰু গাজনি মানে পকনীয়া বতাহে আমাৰ গাঁওখন প্ৰায় আপোনাৰ 70% অধিক ঘৰৰ বাৰী ভাঙি চিঙি মানে তহিলং কৰিলে। তাৰ লগতে জীৱ জন্তু মৰিছে, আমাৰ ৰাইজৰ ভঁৰালৰ ধানো গৈছে আৰু লগে লগে কি হ'ল, মৃত্যু মুখৰ পৰা কথমপি মোৰ নিজৰ কন্যাটোকে মই বচাব পাৰিলোঁ। টিং আহি পৰিছিল, মই যেনে তেনে লেপ নুয়াই পেলানি আনি মই ৰুমত ভৰালোহি আৰু মোৰ ঘৰটো একেবাৰে সম্পূৰ্ণ ভাগি ভস্মীভূত হ'ল। এতিয়াও মানে কোনো মানে থাকিবলৈ কোনো ব্যৱস্থা কৰিব পৰা হোৱা নাই, মানে টিং চিং চব লগাবলৈ কোনো ব্যৱস্থাই নাই। গতিকে জিলা প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ দুৰ্গত এই দুখীয়া ৰাইজক, বানপীড়িত ৰাইজক এই দুৰ্যোগৰ পৰা সহায় দি ৰাইজক মানে উদ্ধাৰ কৰিব লাগে, নহ'লে আমাৰ ৰাইজৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। কিমান সময় আহিছিলে বতাহ? প্ৰায় 11:55 ৰাতি আৰম্ভ হৈছিলে। আপোনাৰ একদম পূৰা মাজনিশা, মানুহখিনি চব মানুহ টোপনিতে আছিলে, কিন্তু বতাহৰ যেতিয়া প্ৰকোপটো বেছি হ'ল, বিভিন্ন ধৰণৰ একদম টিং ভাঙি ঘৰ ধাম ধুমকৈ পৰি যোৱাৰ লগে লগে সকলো মানুহ সাৰ পালে ইজনে সিজনে চিঞৰ বাখৰ লগাই মানে ইজনে সিজনক ৰক্ষা কৰিবৰ কাৰণে, সাৱধানে থাকিবৰ কাৰণে চিঞৰ বাখৰ কৰি পেলানি মানে মানে সকলোকে সাৱধান কৰি দিয়া হ'ল। লগতে কাৰেণ্টটো নাই লগে লগে আৰু টৰ্চ লাইট জ্বলাই, মোবাইল লাইট জ্বলাই ইজনে সিজনক মানে সহায় কৰিবলগীয়া হৈছে। ঘৰৰ ভিতৰতো নিজৰ ল'ৰা ছোৱালীক বিচাৰি পেলানি হাবাথুৰি খাই ফুৰিব লগা হৈছে। ক্ষয় ক্ষতি মানে গাঁওখনৰ প্ৰায় 75% মান মানুহ ঘৰ দুৱাৰ ভাঙি একেবাৰে লণ্ডভণ্ড হৈ গ'ল। প্ৰায় ওচৰতে দেখি পাব নাপায় এঘৰ মানুহ, এঘৰ মানুহ দেখিছে নহয়, এতিয়া ভাঙি মেৰামতি কালি বতাহ ধুমুহাই ভাঙি শেষ কৰি দিলে। মানুহ ৰাতি ৰাতি শুব পৰা নাই, গোটেই বয় বস্তু কাপোৰ কানি চাউল চব তিতি শেষ। গতিকে মানে এতিয়া তেওঁলোকে আজি মানে আকৌ ঘৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আকৌ লাগি আছে কামত। আৰু এইঘৰ মানুহে নহয়, আৰু বহুত পকা ঘৰ থকা মানুহো খুটালৈকে ভাঙি টিংপাত উৰুৱাই শেষ কৰি দিছে। আৰু ভঁৰাল আছে, ভঁৰালৰ টিংপাতে উৰুৱাই ধান তিতি শেষ হৈ গৈছে। গতিকেলৈ গাঁওখনৰ নাম লেজাই দীঘলীয়া। গৰু ছাগলী মানে কাৰোবাৰ ভঁৰাল তলত গৰু বান্ধি থৈ দিছিলে, ভঁৰাল ভাঙি গৰু মানে হেঁচা মাৰি ধৰি মাৰি পেলালে, তেনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মানে বিভাগীয় কৰ্তৃপক্ষক সোনকালে আহি গাঁওখনৰ দুৰৱস্থা চাই দুখ দূৰ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা স্থানীয় গাঁৱৰ মানে ৱাৰ্ড মেম্বাৰ হিচাপে বিভাগীয় কৰ্তৃপক্ষক গাঁওবুঢ়াকে ধৰি প্ৰতিজন কোন কেনেকৈ বিভাগীয় মানুহ আছে আহি পিনি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। বিভাগীয় কৰ্তৃপক্ষ মানে গাঁওবুঢ়া আমাৰ এইটো ৰাজীৱ বৰুৱা, ৰাজীৱ বৰুৱা আহিছিলে, এই দিহিঙীয়া আহি পিনি অলপ চলপ ছাৰ্ভে কৰি গৈছে তেওঁ। বাকী কেনেকৈ কি আগবঢ়াব পাৰে তেওঁৰ মুখৰ পৰাই গম পামনে বিভাগীয় কৰ্তৃপক্ষই আহি আমাক জনাবনে? সোনকালে জনাই আমাৰ দুখ দূৰ কৰিবলৈ অনুৰোধ জনালোঁ মোৰ ফালৰ পৰা। আজি যোৱা ৰাতি বতাহ ধুমুহাই আহি আমাৰ গাঁওখনত বহুত অনিষ্ট কৰিলে। ঘৰ দুৱাৰ ভাঙিলে, ভঁৰালো ভাঙিলে, ধান নষ্ট হ'ল, গছ গছনি পৰি গোটেই অৱস্থা নাইকিয়া কৰি পেলালে। এই কৰ্তৃপক্ষই এতিয়া কেনেকৈ কি আমাৰ এই গাঁওখনৰ কাৰণে কি সুবিধা দিয়ে তাইহে চিন্তা লাগি আছে।
আৰু যদি কিবা যে সুব্যৱস্থা নলয় আমাৰ গাঁওবাসী বহুত কষ্টত ভুগিবলগীয়া হ'ব। গৰু ছাগলী মৰিছে নেকি? কিছু লোকৰ গৰু এই ভঁৰাল ভাঙিলে, ভঁৰালটো আৰু বান্ধিছিলে, গৰু মৰিলে, গৰু পোৱালি মৰিলে আৰু ভঁৰাল ভাগিলে আৰু ঘৰ অনিষ্ট কৰিলে। ঘৰটো টিংপাত চিপাই এৰিব লাগিব। হয়, ভঁৰালটো একেবাৰে ভাগি গ'ল। সম্পূৰ্ণ ভাগিলে আৰু ধান নষ্ট হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।